নমস্কাৰ বন্ধুসকল, আমি বৰিমাখাৰ চিংৰা গাঁৱত আছোঁ। এইটো বাক্সা জিলাত আছে আৰু কোন চুপা বুলি ক'লে আপুনি? মদাইচুপা আমি আছোঁ। আৰু ইয়াতে আপোনালোকক দেখাম যে আমি যেতিয়া লকডাউন হয় আমি গুৱাহাটীত কিমান আমাৰ অসুবিধা হয়, কাৰণ গুৱাহাটীত আমাৰ এখন কিটচেন গাৰ্ডেন নাই, কিন্তু গাঁৱততো এখন বাৰী আছে আৰু য'ত আপোনাৰ কিমান ধৰণৰ তেওঁলোকে ফল মূলৰ পৰা আদি কৰি কিমান ধৰণৰ তেওঁলোকে চব্জি আদি এইবোৰ খেতি কৰে। আৰু আমি আজি আপোনালোকক দেখাম কিমান ধুনীয়াকৈ গাঁৱত এইবিলাক খেতি কৰিছে। আৰু এইখন আমি গোটেই গাঁওখন আপোনাৰ কিছুমান জেগা দেখাম, কিছুমান মানুহৰ ঘৰ দেখাম, কি বাৰীত কিমান ধুনীয়া ধুনীয়া বস্তু আছে, চাই থাকক। গতিকে আমাৰ এওঁ দেখাব আজি, দেখাওকচোন কি 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 পাই যায় আমাৰ। কোমোৰা চাওক আৰু আছে জিকা একেলগে। এই আছে কোমোৰা কিমান ধুনীয়াকৈ লাগি আছে, কিমান বঢ়িয়াকৈ গাঁও, এওঁলোকৰ অসুবিধা একো নাই, আৰামছে তেওঁলোকে খাব পাৰে। চাওক জিকা কেনেকৈ হয় চাওক, এনেকৈ জিকা হয় চাওক, ধুনীয়াকৈ কোমোৰা আৰু জিকা একেলগে লগাইছে তেওঁলোকে। আৰু এইয়া মাটিত চাওক, আদা দেখাব আপোনাক, আদা আছে চাওক, এইবোৰ আদা আছে, বগৰী আছে, মানে এটা কিবাতে আৰু জাগাতে বগৰী আছে, এইপিনে কল আছে, জাহাজী কল আছে। আহক সেইটো চাওক, জাহাজী কল আমি চাম এতিয়া। এই জাহাজী কল আছে, এই চাওক জাহাজী কল চাওক, এইবিলাক চাওক কিমান ধুনীয়াকৈ জাহাজী কল লাগি আছে, হয় আৰু খোৱাৰ কাৰণে হয়। আছে। গতিকে ইয়াতে গাঁৱত একো অভাৱ নাই ন, প্ৰত্যেকটা বস্তু আমি বজাৰৰ পৰা কিনিবই নালাগে, আমাৰ চবেই নিজে খেতি কৰে, নহয় জানো? নিজে খেতি। আহক আৰু কোনফালে আছে? আছে জাহাজী কল আছে ন, এই চাওক জাহাজী কল চাওক। এই এঘৰ মানুহৰ ঘৰত আহিছোঁ আমি, তেখেতৰ ঘৰত আমি দেখাইছোঁ তেখেতৰ ঘৰত কি কি খেতি আছে। এই চাওক জাহাজী কল চাওক, জাহাজী কল আৰু কোমোৰা। এইটো কোমোৰা আছে, দেখিছে কিমান ধুনীয়াকৈ কোমোৰা লাগি আছে চাওক, চাঙিত কি ধুনীয়াকৈ কোমোৰা লাগি আছে। বাছ আৰু অলপ দূৰ আছে ন, ঠিক আছে। চাওক গাঁৱত কিমান ধুনীয়াকৈ পাণ লাগি আছে চাওক, এইডাল নাৰিকলৰ গছ দেখিছে কিজানি, আপোনাৰ নাৰিকলৰ গছ এইডাল, আৰু ইয়াতে পাণ লাগিছে, নাৰিকলৰ গছত কিমান ধুনীয়াকৈ পাণ লাগি আছে। গতিকে ইয়াতে পাণৰো কোনো অভাৱ নাই, এইটো পাণ চাওক, পাণেই পাণ, তামোল গছতো পাণ আছে আৰু নাৰিকল গছতো পাণ আছে, লগতে তামোল গছটো আছেই, কিমান ওপৰত আছে দেখিছে কিমান ধুনীয়াকৈ আছে। গতিকে এই গাঁৱত কোনো অভাৱ নাই, বাক্সাৰ এইখন যে গাঁও আছে বৰিমাখা চিংৰা, ইয়াতে কোনো বস্তুৰে অভাৱ নাই, সকলো বস্তু পোৱা যায়। আৰু আমি চাই থাকক, আৰু আমি দেখাই আছোঁ আপোনালোকক, আমি গৈ আছোঁ আৰু আগলৈ, আপোনাক কি কি দেখাব চাই থাকক। চাওক কিমান ধুনীয়া জেগা এটা দি আমি গৈ আছোঁ, আৰু ইয়াতে বাঁহ গছ বহুত এভেইলেবল দেই ৰাইজ, এই চাওক কিমান বাঁহ গছ আছে, বাঁহ গছেই গছ চাওক, বাঁহ গছ চাৰিওফালে, বাঁহ গছ চাওক কিমান বাঁহ গছ আছে। গতিকে মইতো আপোনালোকক সেইদিনাখন কথা পাতিছিলোঁ কি আমি বাঁহ গছৰ পৰা কিছুমান মানে উৎপাদন কৰিব পাৰোঁ বস্তু, নহয় জানো? গতিকে আমি বাঁহ গছৰ পৰা বহুতখিনি বস্তু উৎপাদন কৰিব পাৰোঁ, আমি সেইবোৰো লাহে লাহে আমি কথা পাতিম, আগবঢ়াম কেনেকৈ আমি কাম কৰিব পাৰোঁ। চাওক বন্ধুসকল, ইয়াতে আপোনালোকে দেখা পাব, এয়া চাওক, এয়া ধুনীয়াকৈ তামোলৰ খেতি ৰোৱা হৈছে, চাওক তামোলৰ খেতি চাওক, কিমান ধুনীয়াকৈ তামোলৰ খেতি ৰোৱা হৈছে, এই তামোলৰ খেতিয়ে চাওক কিমান ধুনীয়াকৈ তামোলৰ খেতি ৰোৱা হৈছে। আৰু এনেকৈ স্বাৱলম্বী হ'ব পৰা যায়, তামোলৰ খেতি যদি আপোনালোকে ৰুই পেলাই আপোনালোকে কিছু পইচা উৎপাদন কৰিব পাৰে, কি ক্ষতি আছে? গাঁৱত যদি আপোনালোকৰ মাটি আছে, বাৰী আছে, গোটেইখিনি আছে সম্পদ, তে নিশ্চয় আপোনালোকে কাম কৰি পেলাই বা খেতি আপুনি লগাই পেলাই তাৰ পৰা বহুত পইচা আপুনি উপাৰ্জন কৰিব পাৰিব। গতিকে চাওক কিমান তামোলৰ খেতি, এনেকৈ তামোলৰ খেতি লগাইছে, চাওক কিমান তামোলৰ খেতি, চাওক এনেকৈ তামোলৰ খেতি আপোনালোকে লগাইও স্বাৱলম্বী হ'ব পাৰে। আমাৰ এনেকুৱা বহুত আমি দেখিছোঁ, বহুত শিক্ষিত নিবনুৱা আছে, যি নিবনুৱা বুলি কয়, নহয় জানো? তেওঁলোকে শিক্ষা লৈ কেনে তেওঁলোকৰ ঘৰত যথেষ্ট মাটি বাৰী আছে, কিন্তু তেওঁলোকে এনেকুৱা ধৰণৰ খেতি কৰিব নিবিচাৰে, কাৰণ কিয়? তেওঁলোকে লাজ পায়, কি ইমানখিনি পঢ়ি শুনি আমি খেতি কৰিম নেকি? গতিকে এইটো সম্পূৰ্ণৰূপে ভুল কথা, কাৰণ যদি আপোনালোকৰ মাটি বাৰী আছে আপোনালোকে খেতি কৰক, আৰু খেতিৰ পৰা ভালেখিনি উৎপাদন হয়। এই তামোল গছবিলাক যে লগাইছে, মোটামুটি ইয়াৰ পৰা বছৰত আপোনাৰ ভালেখিনি টকা ইনকাম হ'ব। গতিকে এনেকুৱা ধৰণৰ প্ৰচেষ্টা আপোনালোকে ল'ব পাৰিব। চাওক এই চাওক কিমান তামোল আছে চাওক, আৰু এইখন লগতে কি মুৰ্গীৰ ফাৰ্ম ন, চাওক ইয়াতে এখন মুৰ্গীৰ ফাৰ্মো আছে, মানে এইখন এখন মুৰ্গীৰ ফাৰ্ম হয়, দেখিছে নিশ্চয়,
এখন এখন মুৰ্গীৰ ফাৰ্ম হয় আৰু ইয়াতে ভালেখিনি মুৰ্গী পোহপাল হয় আৰু ইয়াৰ পৰা উৎপাদন কৰিব পৰা যায় এনেকুৱা ধৰণৰ গাঁৱত যদি আপোনালোকৰ মানে মাটি বাৰী আছে এনেই পৰি আছে এনেকুৱা ধৰণৰ এখন ফাৰ্ম আপুনি খুলি পেলাই আপুনি যথেষ্ট পইচা ইনকাম কৰিব পাৰিব মানে কি হৈছে মই এটা কথা কওঁ কেইদিনমান আগতে এজন মানুহ মোৰ ঘৰৰ ওচৰত আছিল তেখেতে মানে যোনটো উবেৰৰ যোনটো মানে ফুড ডেলিভাৰী হয় ছুইগি ফুড ডেলিভাৰী তাতে কাম কৰিছিল কাম কৰি এতিয়া লকডাউন যেতিয়া হ'ল লকডাউন হওঁতে তেখেতৰ কাম বন্ধ হৈ গ'ল কোনো পইচা ইনকাম পাতি নাই এতিয়া কি কৰিছে তেখেতে মই সেইদিনাখন খবৰ পালোঁ তেখেতে নিজৰ ঘৰত এনেকুৱা ধৰণৰ মুৰ্গীৰ ফাৰ্ম এখন খুলিছে চাওক এনেকুৱা ধৰণৰ মুৰ্গীৰ এখন ফাৰ্ম খুলিছে গতিকে ইয়াৰ পৰা নিশ্চয় স্বাৱলম্বী হ'ব পৰা যায় গতিকে আজি তেওঁ স্বাৱলম্বী তেওঁ ভালেখিনি ইনকাম হৈ আছে যিমান আগতে কৰিছিল তাতকৈ বেছি ইনকাম হৈ আছে বিভিন্ন ধৰণৰ উৎপাদনে পোৱা যায় ইয়াতে বা বিভিন্ন ধৰণৰ খেতি দেখা পাব গতিকে আপুনি অলপ কওক কেনেকুৱা ধৰণৰ আপোনালোকৰ ইয়াতে খেতি বাতি হয় এতিয়া মানে এইটো হালধি এইবিলাক হয় কৰিব পাৰে এইবিলাক হালধি হয় এই আদা হয় আদা এইটো হালধি হালধি মানে ৰং এইটো ৰং হয় আৰু এইবিলাক তামোল গছ আছে খেতি বহুত হয় তেওঁ কৈছে এইবিলাক হালধিৰ খেতি চাওক এইবিলাক চাৰিওফালে হালধিৰ খেতি আদা কোনটো আদা আদাইটো এই আদা আগত আছে ন এইবিলাক চব হালধিৰ খেতি চাওক এইবিলাক চব হালধিৰ খেতি দেখাইছে তেখেতক এটা হালধি আৰু সেইবিলাক তামোল ন তামোল এই চাওক তামোল চাওক কিমান তামোল এনেকুৱা ৰুব পাৰে আৰু এতিয়া আহক কিমান তামোল আছে সেই আৰু বলক আমি আগলৈ যাওঁ আৰু তেখেতে আমাক কি কি দেখায় আমি চাই যাওঁ কি কি খেতি আছে আমাৰ এই বাক্সাৰ এখন গাঁৱত চাওক কোমোৰা কিমান ধুনীয়াকৈ লাগি আছে মোৰ পিছফালে দেখা পাইছে কোমোৰাত কিমান আছে কিমান কোমোৰা হয় যিমান পাৰে সিমান খাব পাৰে কোনো অভাৱে নাই ইয়াতে এই গাঁওখনত যদি 100 বাৰো লকডাউন দিয়ে ন তথাপিও খাদ্যৰ অভাৱ নহ'ব ইমান খাদ্যৰ অভাৱ নহ'ব 100 বাৰ যদি লকডাউন দিয়ে ন গুৱাহাটীৰ মানুহ মৰি যাব পাৰে কিন্তু ইয়াতে গাঁৱৰ মানুহ কোনদিন নপৰে আমি এই লকডাউন যি আছোঁ আমি যি লকডাউন আছোঁ কোনো অভাৱ পোৱা নাই তাৰমানে মানে অভাৱ পোৱাই নাই আমাৰ চব যোগাল থাকে না সেইকাৰণে মানে অভাৱে পোৱা নাই আকৌ সেইদিনাখন মই যে দেখাইছিলোঁ কচুৰ প্ৰত্যেকটা পাৰ্টৰ পৰা আমি খাব পাৰোঁ আমাৰ তাতে কচুটো ইমান গুৰুত্ব দিয়া নহয় কিন্তু কচু আচলতে কি হ'ল আমাৰ শৰীৰত যোনটো তেজ উৎপাদন হয় তাৰ বাবে খুবেই ভাল গতিকে ইয়াতে কিমান কচু আছে আৰু এইবোৰ আমি খাই কেনেও আমি আৰামছে চলিব আৰু এইটোৱে ফিচাৰী চাওক ফিচাৰী কিমান ধুনীয়া ফিচাৰী মাছৰ কোনো অভাৱ নাই ইয়াতে আপুনি যেতিয়া আহে ধুনীয়াকৈ মাছ মাৰিব পাৰিব আৰু খাব পাৰিব চাওক কিমান ধুনীয়া ফিচাৰী আছে আৰু অকল মই এটা ফিচাৰী দেখাইছোঁ কিন্তু এনেকুৱা ফিচাৰী বহুতকেইটা আছে বন্ধুসকল চাওক আমি গুৱাহাটীত ঢেকীয়া শাকটো খাওঁ ন আমি সেইটো কিনি পেলাই খাওঁ কিন্তু গাঁৱত ইয়াতে ধুনীয়াকৈ য'তে য'তে ঢেকীয়া শাক আছে মানুহ কোনেও কিনি নাখায় কিনি খায় নেকি আপোনালোকে কেতিয়াও নাখায় কাৰণ ইয়াতে এভেইলেবল ঢেকীয়া চাওক চাওক এইবিলাক এনেকুৱা খায় এইটো প্ৰত্যেকটা এইটো চাওক ঢেকীটো দেখিছে দেখাই দিয়ক কেমেৰাটো দেখাই দিব পাৰিব এইটো কেমেৰাটো এইফালে হৈ দেখাই দিব পাৰিব এইটো চিঙে হা এনেকুৱা এইটো চাওক আৰু এইফালে এনেকুৱা চিঙে এইয়া চাওক এইটো চিঙে এইবিলাক এই বহুত পায় এইবিলাক এনেকুৱা কিমান ঢেকীয়া আছে চাওক এনেকুৱা ঢেকীয়াৰ কোনো অভাৱে নাই এনেকুৱা এইবিলাক আৰু ভাজিলে ভাল আৰু এইবিলাক আমাৰ মানে এইবিলাক কিনিব নালাগে আৰু এইবিলাক ঢেকীয়াৰ কোনো অভাৱে নাই চাওক ঢেকীয়া কিমান ঢেকীয়া আছে সেইকাৰণে লকডাউন হ'লে কোনো কিবা নাই অভাৱ নপৰে ইয়াতে লকডাউনো যদি হয় কোনো অভাৱে নাই আৰামছে খাই বৈ চলিব পাৰিব আৰামছে এইখনে হ'ল আমাৰ গাঁও অসমৰ গাঁও আমাৰ এখানে